বিলাসীপাৰাৰ টিলাপাৰা বজাৰত বিধ্বংসী অগ্নিকাণ্ড। এই মুহূৰ্তত জনাইছো এটা বিগ ব্ৰেকিং নিউজ। বিলাসীপাৰাৰ টিলাপাৰা বজাৰত বিধ্বংসী অগ্নিকাণ্ড। পুৱতি নিশা সংঘটিত অগ্নিকাণ্ডত 5খনকৈ দোকান ভস্মীভূত। এখন পাইকাৰী ঔষধৰ ফাৰ্মাচী, এখন গেলামালৰ দোকান, এখন ফাৰ্ণিচাৰৰ দোকান সম্পূৰ্ণৰূপে জুইত জাহ যায়। 4খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ নিৰ্বাপিত কৰে জুই। কেনেকৈ জুইৰ সূত্ৰপাত হয় সেয়া পোহৰলৈ অহা নাই। অগ্নিকাণ্ডৰ ফলত 50 লক্ষাধিক টকাৰ সা সম্পত্তি জুইত জাহ যায় বুলি জানিব পৰা গৈছে। বিলাসীপাৰাৰ পৰা আজাদ আলীৰ প্ৰতিবেদন, টাইমছ 24। হয়, আজি আমি উপস্থিত হৈছোঁ ধুবুৰী জিলা সোণামুখী টিলাপাৰাৰ ক্ষেত্ৰত। আজি 3টা দোকানত ৰাতিপুৱাই অগ্নি দুৰ্ঘটনা হৈছে। হঠাৎ কেনেবাকৈ জুই লাগিল। এই 3টা দোকান একেবাৰে গোটেইখিনি ফুৰি বস্তু বাহিনী একো বাহিৰ কৰিব পৰা নাই। লোকজনক পঠাইছে, ভাগ্যজনক মই আপোনালোকৰ অসম চৰকাৰ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যে আমাৰ সেই বিজনেছমেন তেওঁলোকৰ ইনফ্লুৱেঞ্চো আছে। গতিকে আমাৰ এই 3টা দোকান যাতে টকা এই টকাখিনি যাতে দি পেলাই তেওঁলোকৰ পৰিয়াল ভৰণ পোষণৰ কাৰণে 3টা দোকানৰ মালিকে তেওঁলোকে আকৌ বিজনেছ কৰিব পাৰে, তাৰ কাৰণে যাতে দোকানৰ মালিকৰ নাম হ'ল, এটা হ'ল ফাৰ্নিচাৰ আব্দুল মন্নাফ, আৰু এজন হ'ল ফাৰ্মাচী শাহজাহান আলী, আৰু এজন গালা দোকান হাছেম আলী, আৰু এজন হাৰ্ডৱেৰ দোকান আছান আলী। এই গোটেইখিনিত 4-5খন দোকান জুই লাগি সকলো সম্পত্তি মানে দোকান কামৰো বয় বস্তু পুৰি চাৰকাৰ হৈ যায়। ইতিমধ্যে আমাৰ MLA আমাৰ বৰ্তমান MLA শামছুল হুদা চাপ মানে উপস্থিত হৈছিল। আহি দেখি তদন্ত কৰি গ'ল, আৰু লগতে আমাৰ চাপৰ চাৰ্কেল অফিচাৰ মহোদয় উপস্থিত হৈ গোটেইখিনি বস্তু চাই মানে তদন্ত কৰি গ'ল। সেয়ে মই হিমন্ত বিশ্ব শৰ্মা মহোদয়কে অনুৰোধ জনাওঁ, আৰু চাপৰ চাৰ্কেল অফিচাৰ মহোদয়কে অনুৰোধ জনাওঁ যাতে শুদ্ধ তদন্ত কৰি এই গোটেইখিনি দুখীয়া মানুহক মানে মিনিমাম 1 কোটি টকাৰ সম্পত্তি মানে জুই লাগি যা কৈছে সেই শুদ্ধ ৰিপৰ্ট দিব বুলি মই চাপৰ চাৰ্কেল অফিচাৰক মই কৰজোৰে অনুৰোধ জনালোঁ। আজি ৰাতিপুৱা যিটো সংঘটিত দুৰ্ঘটনা হৈছে এই ক্ষেত্ৰত আপুনি কি ক'ব? আমি তপনিৰ পৰা উঠি লেট্ৰিনত গৈছোঁ। চোতালত আমাৰ এই ছোৱালীজন আছিল। ছোৱালীজন হঠাৎকৈ সামনফালে দেখি কয়, বাবা সেইফালে এই দোকানৰ ভিতৰত জুই লগা দেখে। কেতিয়া জুই লাগিছে? মানে হয়তো 5টাৰ সেইফালে। আমি খালি উঠিলোঁ। এইফালে কিবা মানুহৰ ষড়যন্ত্ৰ আছে? তেতিয়া কোনো কাৰেণ্ট নাছিল। হয়তো 4-5 দিনৰ পৰা চালৰ ওপৰত ঢেলাঢেলি কৰিছে কোনোবাই ষড়যন্ত্ৰ হিচাপত। আপোনাৰ সন্দেহজনক মানুহ আছে নেকি? হা, নাই, তেনেকুৱা সন্দেহ নকৰে। পিছত আমি কৈছোঁ যে চালৰ ওপৰত হয়তো CC কেমেৰা লগাম। আজি মানে কি কয় জোৰে জোৰে কৈছিলোঁ, CC কেমেৰা লগাম, হয়তো কোনে ক্ষতি কৰিবলৈ ইচ্ছা কৰিছে আমি ধৰিবা। তাৰপিছত আজি ৰাতি এনেকুৱা হ'ল, আমি গম পোৱাই নাই যে এনেকুৱা হ'ব বুলি, বা কোনোবাই দুষ্কৃতিতে ইমান শত্ৰুতা কৰি আছে। দোকানত কিমান লাখ টকাৰ মাল? দোকানত মানে 18-20 লাখ টকাৰ মাল আছে। পইচা আছিল, কেছ আছিল আপোনাৰ 8 লাখ নিচে। কেছ 8 লাখ টকা আছে। ঘৰত সাত সামগ্ৰী কিমান টকাৰ আছে? সামগ্ৰী এইবিলাক আছে 10-12 লাখ টকাৰ আছে। বহুত ক্ষতিগ্ৰস্ত হৈছে। দোকানত ক্লেইম কৰা আছে? আমাৰ কোনো ইঞ্চুৰেঞ্চ কৰা নাই। এতিয়া চৰকাৰক কি ক'ব? আমি চৰকাৰক অনুৰোধ জনাওঁ যে আমাৰ এই হতভগীয়া সাংসাৰিক যি হ'ব লগা হৈছে, এতিয়া আপোনাৰ ওচৰত কাকতি মিনতি, যাতে কিবা যদি সহায় কৰিব পৰা যায় হয়।